তিনি বছৰীয়া কণমানি শিশু কন্যা গৰম তেল ডালি জ্বলাই দিলে জন্মদাতা পিতৃ মাতৃয়ে। ভয়ংকৰ আৰু গাল নোম শিয়ৰি উঠা এই ঘটনাটো সংঘটিত হৈছে শিলচৰ সোণাই ৰোড অঞ্চলত। আৰু ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি শিলচৰ সোণাই ৰোড অঞ্চলত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। যি ৩ বছৰীয়া যি কণমানি শিশু কন্যা আছে তেওঁক বৰ্তমান সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে। লগতে ইতিমধ্যেই যি অভিযুক্ত পাষাণ পিতৃ মাতৃ আছে এই পিতৃ মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ৰাংগিৰখাৰী আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাই এই অভিযুক্ত পাষাণ পিতৃ মাতৃক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু সমগ্ৰ ঘটনালৈ সোণাই ৰোড অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো শিলচৰ ৰাংগিৰখাৰী আৰক্ষী চকীৰ সন্মুখত। আৰু এই ৰাংগিৰখাৰী আৰক্ষীয়ে ইতিমধ্যেই এই অভিযুক্ত যি পিতৃ মাতৃ আছে পিতৃ মাতৃক অভিযান চলাই ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানে ইয়াতে এই ৰাংগিৰখাৰী আৰক্ষী চকীক এই পিতৃ মাতৃক আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। আৰু জানিব পৰা মতে ঘটনাটো সংঘটিত হৈছে সোণাই ৰোডৰ এটা ভাড়া ঘৰত এই ঘটনা সংঘটিত হৈছে। নিজৰ জন্মদাতা পিতৃ আৰু মাতৃয়ে গৰম তেল ডালি ৩ বছৰীয়া এগৰাকী কণমানি শিশু কন্যাক অতি নিৰ্মমভাৱে জ্বলাই দিছে। আৰু ইতিমধ্যে এই শিশু কন্যাগৰাকীক চাইল্ড লাইনৰ কৰ্মীসকলে উদ্ধাৰ কৰিছে। আৰু উদ্ধাৰ কৰি তেওঁলোকে বৰ্তমান শিলচৰ মেডিকেল কলেজত তেওঁলোকক শিশু কন্যাজনীক প্ৰেৰণ কৰিছে। আৰু শিশু কন্যাজনী বৰ্তমান শিলচৰ মেডিকেল কলেজৰ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। মোৰ লগত আছে চাইল্ড হেল্পলাইন কৰ্মীসকল। মই তেওঁলোকৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। কি হৈছিল ঘটনা বা সমগ্ৰ ঘটনা কি আছিল মই তেওঁলোকৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। আচ্ছা, কি হৈছিল ঘটনা? এগৰাকী ৩ বছৰীয়া কন্যাক জ্বলাই দিয়া হৈছে, পিতৃ মাতৃয়ে জ্বলাই দিছে, কি আছিলে ঘটনা? মানে আমি CHL চাইল্ড হেল্পলাইন ইউনিটৰ ডিষ্ট্ৰিক্ট ছুপাৰভাইজাৰ হয়। আজি কল অহাৰ পিছত মই মানে ৰাংগিৰখাৰী টাউন ওচৰত আহিলোঁ। তাৰ ওচৰত আহি মানে দেখা পালোঁ যে ছোৱালীটো 2 বছৰীয়া এইটো ছোৱালী আছে। তাৰ মানে ইয়াত মানে এটা কিবা কিবি গৰম কৰি লগাইছে, ঠিক আছে। তাৰ লগাৰ পিছত এইটো মানে অলপমান চিৰিয়াছ আছে। এতিয়া মানে ছোৱালীটো লৈ গ'লোঁ মেডিকেলত। লোৱাৰ পিছত এইটো ইয়াত মানে চলি আছে, ডক্টৰ ট্ৰিটমেণ্ট কৰি আছে, ঠিক আছে। তাৰপিছত মানে FIR-টো হৈছে, দেউতা আৰু মাৰ এগেইনষ্টত FIR হৈছে। আৰু পুলিচৰ প্ৰচেছটো কৰিছে, আমি যিটো আমাৰ প্ৰচেছটো কৰিছোঁ। বৰ্তমানে যি অভিযুক্ত পিতৃ মাতৃ তেওঁলোকক কি গ্ৰেফতাৰ কৰা হৈছে নেকি? হয়, এৰেষ্ট কৰা হৈছে। তাত পুলিচে ৰাংগিৰখাৰী টাউন আউটপোষ্টে এৰেষ্ট কৰিছে। আৰু বৰ্তমান এই শিশুটিৰ অৱস্থা কি আছে? কি বৰ্তমান অৱস্থা কি? এতিয়া ডক্টৰে কৈছে মানে ছোৱালীটোৰ মানে অলপ ফিভাৰ আহিছে, ঠিক আছে। ফিভাৰ আহিছে আৰু ট্ৰিটমেণ্ট চলি আছে ছোৱালীটো। ICUত আছে বৰ্তমান? PICUত আছে ছোৱালীটো। কি কাৰণত তেওঁলোকে এনেকুৱা ঘটনা সংঘটিত কৰিলে কিবা জনাইছে নেকি বা কিবা তথ্য পাইছে নেকি আপোনালোকে? এতিয়া তথ্য পোৱা নাই। পুলিচে মানে প্ৰচেছটো চলাই আছে, ঠিক আছে। এইটো পোৱা নাই মানে এইটো নিজৰ মানে ছোৱালীটো নিজৰেই হয়। যিটো মানে সোধাৰ পিছত মানে জানো যে এইটো ছোৱালীটো নিজৰেও হয়। কিয় এনেকা কৰিলে নাজানো, এইটো বেয়া কাম কৰিছে। হয়, নিশ্চয়কৈ এটা ভয়ংকৰ ঘটনা। আৰু এই ঘটনাই সমগ্ৰ শিলচৰ জোকাৰি গৈছে। আৰু ইতিমধ্যে অভিযুক্ত পাষাণ পিতৃ মাতৃক ৰাংগিৰখাৰী আৰক্ষীয়ে গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে। 3 বছৰীয়া এগৰাকী কণমানি শিশু কন্যাক অতি নিৰ্মমভাৱে অত্যাচাৰ চলাইছে। গৰম তেল ডালি দিয়া হৈছে কণমানিগৰাকীৰ গাত। আৰু তাৰপিছত অতি গুৰুতৰভাৱে আহত হৈছে কণমানি শিশুটি। আৰু বৰ্তমান কণমানি শিশুটি শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। আৰু আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পিতৃ মাতৃক গ্ৰেফতাৰ কৰিছে। আৰু লগতে আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰক্ষীৰ সোধপোছত অভিযুক্ত পিতৃ মাতৃয়ে স্বীকাৰ কৰিছে যে তেওঁলোকে এই ঘটনা সংঘটিত কৰিছে। আৰু কাৰণ তেওঁলোকে জনাইছে যে এই কণমানি শিশু এজনীয়ে ঘৰত কান্দি থাকে, সেয়াহে তেওঁলোকে বিৰক্ত হৈ এই শিশু কন্যাগৰাকীৰ ওপৰত এনে অত্যাচাৰ কৰিছে বুলি তেওঁলোকে আৰক্ষীৰ সোধপোছত জনাইছে। কিন্তু সমগ্ৰ ঘটনালৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই ঘটনাৰ আঁৰত কিবা ৰহস্য আছে নেকি? হয়তো এই কণমানি শিশু কন্যাটিক হয়তো পিতৃ মাতৃয়ে হত্যা কৰাৰ চেষ্টা কৰিছিল, কিয়নো তেওঁলোকে এই ঘটনা সংঘটিত কৰি তেওঁলোক পলাই গৈছিল। আৰু পলাই যোৱাৰ পাছত আৰক্ষীয়ে অভিযান চলাই তেওঁলোকক গ্ৰেফতাৰ কৰিব লগা হৈছে। এই সমগ্ৰ ঘটনালৈ আৰক্ষীয়ে তদন্ত চলাই গৈছে। এই ঘটনাৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে। হয়তো পিতৃ মাতৃয়ে এই কণমানি শিশুটিক হত্যা কৰিব বিচাৰিছিলে আৰু তাৰ পিছতে তেওঁলোক পলাই গৈছিল। কিন্তু এতিয়ালৈকে যি সোধপোছত তেওঁলোকে জনাইছে কণমানিজনী কান্দি থাকে, সেয়াহে তেওঁলোকে এনে ঘটনা সংঘটিত কৰিছে বুলি তেওঁলোকে আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি প্ৰদান কৰিছে। কিন্তু এই সমগ্ৰ ঘটনালৈ
ৰাংগিৰখাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু লগতে এই ঘটনাক কেন্দ্ৰ কৰি শিলচৰ চহৰ সহ সোণাই ৰোড অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।